ভাল লাগিছে বিভিন্ন কলা সংস্কৃতি প্ৰদৰ্শনেৰে আজি যি ভাগৱত পৰিভ্ৰমণ অনুষ্ঠানটো আৰম্ভ কৰিলোঁ মই উদ্বোধন কৰি সঁচাকৈ অভিভূত হৈছোঁ আৰু যিহেতু আমাৰ গোটেই অসমখনক গোটেই অসমীয়া বৃহত্তৰ জাতিটোক আমাৰ গুৰুজনাই বান্ধি ৰাখিছিলে গতিকে তেখেতৰ সৃষ্টি কৰ্মৰাজি চিন্তা ধাৰণা বিয়পাই পেলাবৰ ক্ষেত্ৰত আমাৰ শংকৰ সংঘৰ এক বিশিষ্ট অৰিহণা আছে তেওঁলোকৰ যথেষ্ট অৰিহণা আছে গতিকে মই ভাবোঁ তেওঁলোকে যি প্ৰচেষ্টা হাতত লৈছে এনেকৈ যাতে আমাৰ গুৰুজনাৰ নীতি আদৰ্শৰে আমি অসমীয়া জাতিটো সদায় একত্ৰিত হৈ থাকোঁ এই ভাগৱত পৰিভ্ৰমণৰ পৰা মই অসমবাসী ৰাইজলৈ ইয়াকে আহ্বান জনাইছোঁ আৰু ইয়াৰ জৰিয়তে মই আমাৰ শ্ৰদ্ধাৰ মৰমৰ শিল্পী জুবিন দালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ। ছেটিছফাই মানে আমি আইন আদালতৰ ওপৰত আস্থা ৰাখিব লাগিব আমি খৰতকীয়া হোৱাটো বিচাৰিছোঁ গতিকে আশা কৰিছোঁ এটা উচিত তদন্ত হ'ব আৰু দুখীয়া শাস্তি পাব বুলি দৃঢ় বিশ্বাস গতিকে মই ইয়াৰ পৰাই কৈছোঁ জাষ্টিছ ফৰ জুবিন।